অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনে ধৰণৰ হোজাই বজাৰত গাজৰৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2200 টকা অধিকতম মূল্য 2500 টকা তিতা কেৰেলা 2400 টকা 2800 টকা অমিতা 1100 টকা 1200 টকা কেঁচা জলকীয়া 2400 টকা 2900 টকা বৰপেটা বজাৰত মিঠাতেলৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 8000 টকা অধিকতম মূল্য 9000 টকা আলু 1600 টকা 2000 টকা ৰঙালাও 1100 টকা 1200 টকা বিলাহী 1200 টকা 1400 টকা নলবাৰী বজাৰত সৰিয়হৰ ন্যূনতম মূল্য 4500 টকা অধিকতম মূল্য 4800 টকা মচুৰ দাইল 8000 টকা 8400 টকা ৰহৰ দাইল 8000 টকা 8200 টকা মৰাপাট 1600 টকা 1900 টকা যোৰহাট বজাৰত কেঁচা জলকীয়াৰ ন্যূনতম মূল্য 2200 টকা অধিকতম মূল্য 2900 টকা বেঙেনা 2200 টকা 2500 টকা বন্ধাকবি 1000 টকা 1200 টকা জাতিলাও 1200 টকা 1400 টকা কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বতৰ ঘাইকৈ ফৰকাল থাকিব বতাহ প্ৰতি ঘণ্টাত 10 কিলোমিটাৰ বেগেৰে বলিব আপেক্ষিক আৰ্দ্ৰতা 44% ভিতৰত থাকিব यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है FCIL के गोरखपुर सिंदरी तलचर और रामागुंडम संयंत्र HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया क्योंकि इससे होगा किसानों का फायदा ही फायदा अनाज का उत्पादन 10% तक बढ़ेगा बढ़ेगी 10 से 15% नाइट्रोजन क्षमता মীন পালন এক লাভজনক কৃষি ব্যৱস্থাৱলী হিচাপে ইতিমধ্যে স্বীকৃতি প্ৰদান কৰা হৈছে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ জৰিয়তে উপকৃত হ'ব পাৰিছে স্থানীয়ভাৱে উৎপাদিত মাছৰ অসমত উত্তম বজাৰ চাহিদা আছে আৰু সেইবাবে মাছ পালকসকল লাভৱান হ'ব পাৰিছে মাছ পালকসকলে জানিবলগীয়া কামসমূহ হ'ল পুখুৰীত নিৰ্দিষ্ট নিৰীখত ডাঙৰ আকৃতিৰ মীন পোনা মেলিব লাগে প্ৰতি বিঘাত এনে মীন পোনাৰ নিৰীখ হ'ল সৰ্বাধিক 1000টা পুখুৰীত নিয়মিত হাৰত পৰিপূৰক মাছৰ খাদ্য যোগান ধৰিব লাগে মাছৰ মুঠ ওজনৰ প্ৰায় 3% হাৰত মাছৰ খাদ্য যোগান ধৰা উচিত পুখুৰীৰ পানীৰ গুণাগুণ অনুকূল পৰিসৰত ৰাখিবলৈ মাহিলি চূণ প্ৰয়োগ কৰিব লাগে পানীত দ্ৰৱীভূত অম্লজানৰ পৰিমাণ বঢ়াবলৈ মাজে মাজে পুখুৰীৰ পানীভাগত মৰিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে এনেকুৱা ব্যৱস্থাপনাৰ জৰিয়তে এবিঘা পানীকালিৰ পুখুৰীৰ পৰা প্ৰায় 600 কেজি মাছ উৎপাদন কৰিব পাৰি যাৰ বজাৰ মূল্য প্ৰায় 1,20,000 টকা ৰৌ বাহু মিৰিকা আদি কাৰ্পজাতীয় মাছৰ উপৰিও কম পৰিসৰতে পালন কৰিব পৰা মাছসমূহ হ'ল শিঙি মাগুৰ কাৱৈ মাছ ইত্যাদি অতি কম পৰিসৰত এনেকুৱা মাছ প্ৰতিপালন কৰি লাভৱান হ'ব পাৰি এই বায়ুশ্বাসী মাছৰ পোনাৰ উপলব্ধতা সন্দৰ্ভত মৰিগাঁও জিলাৰ জাগিৰোডৰ সমীপৰ মীন উদ্যোগী ৰাজাকুল ইছলামে এনেদৰে কয় আমাৰ ইয়াত সকলো ধৰণৰ মাছৰ পোনা আৰম্ভ কৰি আপোনাৰ যদি কাৱৈ শিঙি মাগুৰ পাভ টেংৰা গুলছা যেটো বাংলাদেশৰ পৰা আহে ইয়াৰ উপৰিও ভিয়েটনামী খোল ভিয়েটনামিজ কাৱৈ আদি কৰি ৰূপচন্দা পাঙ্গা সকলো ধৰণৰ পোনা ইয়াতে পোৱা যায় ইয়াৰ উপৰিও এই পোনাৰ লগতে যিখিনি খাদ্য প্ৰয়োজনীয় খাদ্য পোনা সৰুৰ পৰা ডাঙৰ হ'বলৈ আৰু কেনেদৰে খোৱাব লাগে গোটেইখিনি টেকনিক্যাল গাইডেন্স আমি প্ৰভাইড কৰোঁ হয় যদি আমাৰ মীন পালকসকলে ধৰক পোনা ল'বলৈ আহে তেনেহ'লে কেনেদৰে যোগাযোগ কৰিব পাৰে আপোনালোকৰ লগত আমাৰ এই যিটো ঠাই ইয়াক কোৱা হয় পালিগুৰি জাগিৰোড হাইৱেৰ পৰা 1.5 কিলোমিটাৰ নিলগত আছে
আৰু আপোনালোকে আমাৰ ৱেবছাইট আছে aquabluegroup.in বুলি ৱেবছাইটতো যোগাযোগ কৰিব পাৰে বা আপোনালোকে ডাইৰেক্টলি আমাৰ দোকানত আহিব পাৰে হয় এনে ধৰক এই যেটো আমাৰ কাৱৈ মাগুৰ বা শিঙি এইবিলাকৰ প্ৰতিটো নিশ্চয়কৈ বেলেগ বেলেগ দাম হ'ব হয় হয় এনে কেনেকুৱা দামত আপোনালোকে বিক্ৰী কৰে স্যাৰ প্ৰথমতেতো মাছৰ পোনাৰ দামটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে মাছৰ পোনাৰ সাইজৰ ওপৰত আৰু কোৱান্টিটিৰ ওপৰত কিমান পৰিমাণৰ মাছৰ পোনা লৈ আছে গ্ৰাহকে যিমান বেছি পৰিমাণৰ হয় তাৰ দামটো কিমান কমি যায় তথাপি যদি আমি টেন্টেটিভ ৰেটটো চাওঁ যদি শিঙি মাছৰ এভাৰেজ ৰেট 2 টকাৰ পৰা 3 টকাৰ মাজত ভেৰি কৰে লোকেল মাগুৰ মাছৰ ৰেট 4 টকাৰ পৰা 5 টকাৰ মাজত থাকে কাৱৈ মাছৰ ৰেট 1.5 টকাৰ পৰা 2.5 টকাৰ মাজত থাকে তেনে ধৰণে সকলো এই মই যে কৈ আছো যেটো দাম ধৰক 1.5 টকাৰ পৰা 2.5 টকা 2 টকাৰ পৰা 3 টকা তাৰ একমাত্ৰ কাৰণটো হৈছে যে মাছৰ কোৱান্টিটিৰ ওপৰত দামটো কমি কমি গৈ থাকে যিমান বেছি কোৱান্টিটি লয় তাৰ দামটো কিমান কম থাকে যদি কম কোৱান্টিটিৰ হয় আমাৰ খৰচটো একেটাই থাকে তাৰ কাৰণে অলপ দামটো অলপ বেছি হৈ যায় হয় এনে এইবিলাক মাছৰ খাদ্য যেটো এই খাদ্যৰ দামটো কেনেকুৱা হয় প্ৰতি কেজি মাছৰ পোনাৰ দৰে মাছৰ খাদ্যৰ দামটো সম্পূৰ্ণৰূপে নিৰ্ভৰশীল ই নিৰ্ভৰ কৰে মাছৰ পোনাৰ খাদ্যৰ সাইজ আৰু প্ৰটিন পাৰ্চেন্টেজৰ ওপৰত যি আমিষৰ পৰিমাণ থাকে যে যদি কম প্ৰটিনৰ খাদ্য হয় তাৰ দামটো কম যদি বেছি প্ৰটিনৰ খাদ্য হয় তাৰ দামটো বেছি সৰু সাইজৰ হলে দামটো বেছি হয় ডাঙৰ সাইজৰ হলে আকৌ দামটো কম তো ইয়াৰ দামটো 30 টকাৰ পৰা আৰম্ভ হয় 150 টকা লৈকে পাৰ কেজি ভেৰি কৰে হয় গতিকে যেহেতু এই মাছক অকমান প্ৰটিনৰ পৰিমাণটো বেছিকৈ লাগে গতিকে নিশ্চয়কৈ দামটো অন্তত 50-60 টকা মানৰ ভিতৰত হ'ব গতিকে এই যেটো খাদ্য এই খাদ্যটো সাধাৰণতে ভাসমান খাদ্য দিয়া হয় যেটো প্ৰটিন ফিড বুলি কোৱা হয় এই সংক্ৰান্তত আপুনি কি কয় যেটো কাৰ্নিভৰাছ নেচাৰৰ মাছ আছে যেটো আমি শিঙি মাগুৰ কাৱৈ যিবিলাক আছে সেই মাছবিলাকক আমি সাধাৰণতে ভাসমান খাদ্য দিও তাৰ কাৰণটো তেওঁলোকে উপঙি খাই ভাল পায় তো উপঙা খাদ্যৰ দামটো ডুবা খাদ্যতকৈ ডুবন্ত খাদ্যতকৈ অলপ সদায় বেছিয়ে থাকে তো এই মাছৰ গ্ৰোথটো টোটালি প্ৰটিনৰ ওপৰত ডিপেন্ড কৰে যাৰ কাৰণে তাৰ ৰেটটো অলপ হাই হয় যে 60 টকাৰ পৰা 70 টকা লৈ দামটো থাকে প্ৰতি কেজি আৰু ধৰক আমাৰ মীন পালকসকলে তেওঁলোকৰ বেছি ধৰক মীন পালন পুখুৰী বনাবৰ কাৰণে তেওঁলোকৰ ইমান বেছি জায়গা নাথাকিব পাৰে গতিকে তেওঁলোকৰ চৌহদতে এনেকুৱা ধৰণৰ টেংক বনাই তেওঁলোকে মাছ পালন কৰিব পাৰে নিশ্চয়কৈ কৰিব পাৰে কিন্তু তাতে মাছৰ যেটো দ্ৰবীভূত অক্সিজেনৰ পৰিমাণ থাকে তাৰ পৰিমাণটো সদায় বেছি ৰাখিব লাগে তাৰ কাৰণে আমি এক্সটাৰ্নেল এৰিয়েশন সিস্টেম ব্যৱহাৰ কৰিব পাৰি বা তাতে ডিজলভ অক্সিজেন বঢ়াবলৈ কিছু অক্সিজেন ঔষধ পায় হেতু যদি আমি প্ৰতিদিনে কম পৰিমাণে ব্যৱহাৰ কৰি থাকো তাৰ লগতে মাছৰ গ্ৰোথটো বেছি ভাল হয় আৰু মাছখিনি জিয়াই থাকে কোনো ধৰণৰ বেমাৰ আজাৰ নোহোৱাকে অতি কম পৰিসৰতে আৰু লাভজনকভাৱে কৰিব পৰা বায়ুশ্বাসী মাছ পালনৰ বিভিন্ন দিশ সন্দৰ্ভত মীন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাই এনেদৰে কয় এই একুৱাব্লুৰ জৰিয়তে আমাৰ অসমৰ প্ৰায় অঞ্চলতে নিবনুৱা যুৱক যুৱতীসকলক সহায় কৰাৰ কাৰণে ইয়াত উন্নত মানদণ্ডৰ মাছৰ পোনা বিশেষকৈ কাৱৈ শিঙি মাগুৰ আদি মাছৰ পোনা লগতে উন্নত মানদণ্ডৰ মাছৰ খাদ্য তেওঁলোকক যোগান ধৰা হয় আৰু লগতে তেওঁলোকৰ যিখিনি কাৰিকৰী জ্ঞান প্ৰয়োজন হয় কাৰণ আমি দেখিছো যে মীন পালকসকলৰ পৰা যেটো কাৰিকৰী জ্ঞান পায় হেতু তেওঁলোকে সহজতে হজম কৰে বিশেষকৈ আমাৰ ৰাজ্যখনত যদিও মীন বিভাগ বা অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানসমূহে মাছৰ কাৰিকৰী জ্ঞান দি আহিছে তথাপি আমাৰ মীন পালকসকলৰ পৰাহে তেওঁলোকৰ জ্ঞান যিখিনি সেই জ্ঞানখিনি সহজতে আহৰণ কৰিবৰ কাৰণে তেওঁলোকে বেছি ইচ্ছুক হয় গতিকে আমি অত্যন্ত সুখী হৈছো যে এই যে একুৱা হাব ইয়াত ইনপুটছ পোৱাৰ উপৰিও যেটো ফিছ ওয়ালে বুলি যেটো অৰ্গানাইজেশ্যন আছে তেওঁলোকে নেটৱৰ্কিং সিস্টেমৰ থ্ৰুদি গোটেই আমাৰ উত্তৰ পূৰ্বাঞ্চলতে আমাৰ মীন পালকসকলক বিভিন্ন কাৰিকৰী জ্ঞান সমৃদ্ধ কৰাৰ উপৰিও তেওঁলোকে মাছৰ কাৰণে প্ৰয়োজনীয় যেটো উপাদান এই উপাদানসমূহ তেওঁলোকে যোগান ধৰে আৰু কাৰিকৰী জ্ঞান সমৃদ্ধ কৰে গতিকে এই কাৰিকৰী জ্ঞানৰ জৰিয়তে আৰু আটাইতকৈ ডাঙৰ কাম তেওঁলোকে কৰে যেটো মাছৰ যেটো বিপণন যেটো মাছৰ বিক্ৰী যেটো সেই বিক্ৰী ব্যৱস্থাটো তেওঁলোকে কৰি দিয়ে গতিকে মীন পালকসকলে উৎপাদন প্ৰতিপালন আৰু বিপণন এই তিনিটা একেলগে যাতে এই
অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে যেহেতু কৰিব পাৰে গতিকে মই অত্যন্ত সুখী যে এনেকুৱা এটা প্ৰতিষ্ঠান আমাৰ গুৱাহাটীৰ সমীপৱৰ্তী জাগিৰোড অঞ্চলত আছে আৰু এই জাগিৰোড অঞ্চলৰ একুৱাবলিৰ স্বত্বাধিকাৰীৰ লগতে ইয়াৰ অনুষ্ঠানৰ লগত জড়িত সকলোলৈকে আমি আমাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে এটা নেটৱৰ্কৰ যোগেদি এনেকুৱা ধৰক ইনপুট সাপ্লাই মাৰ্কেটিং আৰু ব্যৱসায় এই তিনিটা জৰিয়তে তেওঁলোকে কৰিব পাৰিছে আৰু ইয়াৰ জৰিয়তে আমাৰ মীনপালকসকল উপকৃত হৈছে মাছৰ বৃদ্ধিৰ বাবে আটাইতকৈ প্ৰয়োজনীয় উপাদান দুটা হ'ল গুণগত মানদণ্ডৰ মীন পোনা আৰু মাছৰ পৰিপূৰক খাদ্য মাছৰ পৰিপূৰক খাদ্যৰ বিভিন্ন দিশ সন্দৰ্ভত মৰিগাঁও জিলাৰ জাগিৰোড অঞ্চলৰ প্ৰগতিশীল মীন উদ্যোগী সুৰজিৎ চৰকাৰে এনেদৰে কয় আপুনি ধৰক মাছৰ খাদ্য এই ব্যৱসায়টোৰ লগত জড়িত আছে হয় হয় এনে ধৰক আপোনাৰ অভিজ্ঞতা কেনেকুৱা হৈছে বাৰু তো মই যেহেতু ইনিশিয়ালি মই ষ্টুডেণ্টো আছোঁ তো আমি সাইণ্টিফিকেলি অলপ নলেজ আছে তো ফিডছৰ ওপৰত কেনেকৈ প্ৰটিন পাৰ্চেণ্টেজ কি ৰিকুৱাৰমেণ্টছ লাগে ফিছ এটাৰ গ্ৰ'থ হ'বৰ কাৰণে আৰু আমি এইটো দানা ব্যৱসায়ৰ লগত লাষ্ট 3 ইয়াৰ্ছ ধৰি জড়িত হৈ আছোঁ তো 3 ইয়াৰ্ছত যথেষ্টমান ভালে এক্সপিৰিয়েঞ্চ এটা হৈছে তাৰমানে যোৱা 3 বছৰ ধৰি আপুনি জড়িত আছে এনে যে আমি দেখিছোঁ যে আমাৰ মীন পালকসকল তেওঁলোকে আগতে পুখুৰীত খাদ্য প্ৰয়োগ কৰা নাছিলে কিন্তু আজিকালি তেওঁলোকে পুখুৰীত খাদ্য প্ৰয়োগ কৰে কেনেকুৱা ধৰণৰ খাদ্য তেওঁলোকে বিচাৰে চাওক আগতে মানুহে নেচাৰেলি যিবোৰ ফিড আছিলে কুৰা চাপৰ আদি বস্তুবোৰ দিছিলে কিন্তু সেইটো সিহঁতে ইমান যথেষ্টমান ফলাফল পোৱা নাছিলে মাছৰ বৃদ্ধি ইমান ভাল পোৱা নাছিলে মানে আৰু নিজৰ খানা খোৱাকৈ চলি গৈছিলে বাট ৰিচেণ্টলি চাইণ্টিফিক ডেভেলপমেণ্টৰ কাৰণে আমি কমাৰ্চিয়েল ফিডবোৰ আহিছে যিবোৰত হাই প্ৰটিনছ এণ্ড অল পোৱা যায় ফিছৰ গ্ৰ'থৰ কাৰণে যাৰ কাৰণে আমি আমাৰ এণ্টাৰপ্ৰিনাৰশ্বিপতো বহুত এটা ভাল ষ্ট্ৰাইক দেখিব পাই আছোঁ চ' চবে কমাৰ্চিয়েল ফিডটো ইউজ কৰিলে এটা যথেষ্টমান প্ৰফিট এটা আহে হয় গতিকে আপুনি ধৰক এই ব্যৱসায়টোৰ লগত আপুনি অকণমান জড়িত হৈ গ'ল আৰু এনে যে আমি দেখোঁ যে কেতিয়াবা পানীত মানে ডুবি যায় কিছুমান খাদ্য আৰু কিছুমান ভাহি থাকে এনেকুৱা আমাৰ মীন পালকসকলে কেনেকুৱা খাদ্য বিচাৰে সাধাৰণতে তো সেইটো ডিপেণ্ড কৰে কোনটো এৰিয়ালৈ গৈছে যিহেতু আমাৰ আউট অফ ৱেষ্ট বেংগল ফালে ছিংকিং ফিডটো বেছি চলে বাট আছামত যিহেতু কালচাৰটো এনেকুৱা তো ফ্ল'টিং ফিছ বেছি চলে কাৰণ আছামত ৰূপচান্দ আৰু পাংগাছিয়াছ মাছটোৰ কালচাৰ বহুত বেছি IMCৰ তুলনাত যেহেতু মৰিগাঁও ডিষ্ট্ৰিক্টত IMCতকৈ ৰূপচান্দ আৰু পাংগাছিয়াছ বেছি এই বৃহত্তৰ জাগিৰোড অঞ্চলত মানে এইটো বেছি আৰু জাগিৰোডৰ এৰিয়াৰ সন্মুখত মানে যিমান এৰিয়া আছে এইবোৰত ৰূপচান্দ আৰু পাংগাছিয়াছটো অলপ বেছি পৰিমাণে কৰে মানুহে হয় তো তাত ৰূপচান্দ আৰু পাংগাছিয়াছ মেইনলি ফ্ল'টিং ফিছ ফিডৰ ওপৰতে ডিপেণ্ড থাকে গতিকে খাদ্যৰ যিটো মানে উপঙি থকা খাদ্যটো তেওঁলোকে দিবলগীয়া হয় আৰু তেওঁলোকে ফ্ল'টিংটো উপঙি থকা খাদ্যটো ইয়াত বেছি চলে আপুনি লক্ষ্য কৰিছেনে যে প্ৰতি বছৰে ধৰক এই যে খাদ্যৰ পৰিমাণটো বাঢ়ি গৈ আছে নেকি বাৰু যে ৰাইজে বেছিকৈ লৈছে নেকি বাৰু মানুহে বেছিকৈ এনেকৈ মানুহে যিটো চাই মানে আজিকালি মানুহে আগত ভাবিছিলে ইমান দামী খাদ্যটো দিলে কিজানো লছে হয় নেকি কিন্তু মানুহে এতিয়া দেখি আছে চবত প্ৰফিট হৈ আছে চ' মানুহে বুজি পাইছে মানে আজিকালি এইটোৰ ইউজফুলনেছটো চ' চবে আগবাঢ়ি আহিছে নিজৰ ফালৰ পৰা আৰু ইউথছবোৰো এইবোৰত বেছিকৈ ওলাই আহিছে ধৰক আপুনি ধৰক পঢ়ি আছে তথাপি তাৰমানে ধৰক মাছৰ খাদ্য ব্যৱসায়ৰ লগতো জড়িত আছে হয় হয় আৰু এনে ধৰক ভৱিষ্যতে আপোনাৰ পৰিকল্পনা কি বাৰু এই ক্ষেত্ৰত ভৱিষ্যতৰ পৰিকল্পনা মানে চাওক মোৰ এটা যিহেতু আজিকালি গভৰ্ণমেণ্ট জবছ বহুত ৰেয়াৰ হৈ গৈ আছে তো সেইটোৰ কাৰণে আমি ডাইৰেক্টলি গভৰ্ণমেণ্টক ব্লেম কৰি লাভ নাই কাৰণ চাওক নিজে নিজৰ এমপ্লয়মেণ্টটো নিজে বিচাৰি ল'ব লাগিব ইমান ৱেষ্ট আছে গভৰ্ণমেণ্টে আমাক এগ্ৰিকালচাৰ একুৱাকালচাৰত ইমান হেল্প কৰি আছে তো নিজে উপকৃত কৰিব পৰাকৈ দি আছে গভৰ্ণমেণ্টে আমাক তো আমি সেই সুযোগটো ইউজ কৰি আৰু নিজৰ স্কিলছ অলপ ডেভেলপ কৰি আমি এইটোত আগবাঢ়ি যাব পাৰিম হয় ভৱিষ্যতে তাৰমানে ধৰক আৰু অধিক পৰিসৰত আপুনি আগবাঢ়িব বিচাৰে নিশ্চয় যাম মাছৰ খাদ্যৰ উপৰিও বিভিন্ন মিনাৰেলছ আৰু ভিটামিনৰ প্ৰয়োজন হয় মীন পালনত মাছৰ খাদ্যৰ লগত এনে মিনাৰেলছ মিহলাই উপকৃত হ'ব পাৰি মাছৰ খাদ্যৰ লগত প্ৰয়োগ কৰিব লগা মিনাৰেলছ সন্দৰ্ভত মীন উদ্যোগী দেৱজিৎ চৰকাৰে এনেদৰে কয় আমি দেখিছোঁ যে মৰিগাঁও জিলাৰ এই চাকুমাকু অঞ্চলটো মীন পালনৰ বাবে এটা প্ৰসিদ্ধ অঞ্চল মানে আপুনি ধৰক এই অঞ্চলটোৰ যোৱা 7-8 বছৰে কিবা পৰিৱৰ্তন দেখিছে নেকি বাৰু 7-8 বছৰ আগত মানে আমাৰ ইয়াত ধান খেতি হৈ আছিল ধান খেতি হৈ আছিল এই গোটেই এৰিয়াবিলাকত আগত ধান খেতি কৰিছিলে কিন্তু নানান সমস্যা আৰু মাৰ্কেটটো আগত ধানৰ ইমান ৰেট পোৱা নাছিলে আৰু পানী জমি থাকে এনি টাইম এইবিলাক প্ৰব্লেমৰ কাৰণে এতিয়া চবেই আমি কেইজনমানে প্ৰথমত ফিচাৰী আৰম্ভ কৰিলোঁ ইয়াৰ দেখা দেখি চবেই এতিয়া লাহে লাহে
ফিচাৰী কৰাত ইণ্টাৰেষ্ট পাই মানে আৰম্ভ কৰিছে মীন পালনৰ প্ৰতি মানুহবিলাক আকৰ্ষিত হৈছে আৰু এই পথাৰবিলাকত মানে দ পথাৰবিলাক এতিয়া পুখুৰীলৈকে পৰ্যবেক্ষিত কৰিছে এনেই কিমানমান পুখুৰী আছে বাৰু ইয়াত মোটামুটি 2000 বিঘামান ফিচাৰী আছে 2000 বিঘামান আছে তাৰমানে গোটেই অঞ্চলৰ মানুহখিনি এতিয়া মাছ পালনত জড়িত হৈ গ'ল এই উৎপাদিত মাছখিনিৰ এনেই ধৰক বজাৰৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছে নেকি বজাৰৰ ক্ষেত্ৰত মানে যেটো মূল্য পাব লাগে মানে মাছটো দানাটো ৰেটটো লাহে লাহে দিনকে দিন বাঢ়ি আছে যেটো ৰ মেটেৰিয়েলৰ ৰেটটো বাঢ়ি আছে মানুহবিলাকে ধৰক আজিকালি মাছৰ খাদ্যৰ প্ৰতি সজাগ হৈছে ন খাদ্যৰ প্ৰতি সজাগ হৈছে তেওঁলোকে মানে ধৰক আগতে কি খাদ্য ব্যৱহাৰ কৰিছিল আৰু এতিয়া কেনেকুৱা ধৰণৰ আগতে ধৰি লওক নেচাৰেল যিবিলাক টেকনিক ধৰি লওক ঘৰত যিবিলাক ভাত তাত পৰে এইবিলাক দিয়ে তাৰপিছত খলিও দিয়ে কিন্তু সেইবিলাকত মানে যিটো পৰিমাণে মানে প্ৰটিন পাব লাগে সেইটো প্ৰটিন পোৱা নাছিলে এতিয়া এই কাৰণে পেকেজিং ফিডবিলাক ইউজ কৰি আছে সবে ব্যৱহাৰ কৰি আছে আমি নিজে ব্যৱহাৰ কৰি আছো সবে ইউজ কৰি আছে উপকৃত হৈছে আৰু আমি দেখিছো যে জাগিৰোড অঞ্চলত কেইবাটাও এনেকুৱা ধৰণৰ মানে প্ৰতিষ্ঠানো গঢ় লৈ উঠিছে আপুনি তাৰ লগত জড়িত আছে মই নীল বিপ্লৱ এফপিচিৰ লগত জড়িত আছো গতিকে এই এফপিচিটোৰ জৰিয়তেও আপোনালোকে ধৰক মানুহবিলাকক উৎসাহ উদ্দীপনা দি আছো তাৰমানে বিশেষকৈ আপোনালোকে দুটা বস্তু কৰিছে মাছৰ উৎপাদন বঢ়োৱাটো আৰু মাছৰ বিপণন যিটো বিক্ৰীটো এই দুটা কাম কৰিছে মানে মাছৰ যিটো মূল্য পাব লাগে মানে সেইটো মূল্য পোৱা নাছিলে মানে মধ্যবিত্ত কিবা অলপ কৰি আছিলে সেইবিলাক সমস্যা সমাধানৰ কাৰণে আমি নীল বিপ্লৱ এফপিচিৰ পৰা কাম কৰিম বুলি আশাবাদী গতিকে ধৰক যিটো মধ্যবিত্তই যিটো লাভ পায় সেইটো যাতে নাইকিয়া হয় সঠিক মূল্যটো ফাৰ্মাৰ পায় কৃষকবিলাকে যাতে মূল্যটো পায় গতিকে আপোনালোকৰ আটাইতকৈ সুবিধা হ'ল এটা যাতায়াতৰ সুচল ইয়াত গতিকে এইটো মধ্য অসম বুলি কোৱা হয় ইয়াত মানে আপোনালোকে যিকোনো মাছখিনি আমাৰ উজনিলৈও পঠাব পাৰে নামনিলৈও পঠাব পাৰে সেইটো আপোনালোকৰ সুবিধা আমাৰ গতিকে এনে দেখি শুনি আকৌ প্ৰত্যেক বছৰে বাঢ়ি আছে নেকি পুখুৰীৰ সংখ্যা পুখুৰীৰ সংখ্যা প্ৰত্যেক বছৰে বাঢ়ি আছে প্ৰত্যেক বছৰে মানে বাঢ়ি আছে দ জেগা বা এইবিলাক পুখুৰীলৈকে হৈ আছে পুখুৰীত মাছৰ উৎপাদন বঢ়াবলৈ প্ৰয়োগ কৰিবলগীয়া মাছৰ খাদ্য আৰু বিভিন্ন মিনাৰেল সন্দৰ্ভত বিভিন্ন প্ৰতিষ্ঠানে সামাজিক মাধ্যমত প্ৰচাৰ চলাই আহিছে মীন পালকৰ মাজত এনে প্ৰচাৰ চলাবলৈ আগবাঢ়ি অহা জাগিৰোডৰ একুৱা ব্লু প্ৰতিষ্ঠানৰ ৰোজমণি ইয়াসমিনে এনেদৰে কয় আপোনালোকে একুৱা ব্লুৰ লগত জড়িত হৈ আছে হয় মই 2 বছৰ ধৰি একুৱা ব্লুৰ লগত জড়িত হৈ আছো 2 বছৰ ধৰি জড়িত হৈ আছে এনে কেনেকুৱা ধৰণৰ কাম কৰে আপোনালোকে মই এজ এ সোশ্যাল মিডিয়া মেনেজাৰ এতে এজ এন এমপ্লয়ি কাম কৰি আছো হয় গতিকে ধৰক বিভিন্ন সোশ্যাল মিডিয়াত আপোনালোকে ধৰক এই বস্তুবিলাক আপলোড কৰে আৰু পোষ্ট কৰিব লাগে আপলোড কৰিব লাগে তেওঁলোকে যি ধৰণৰ আমাৰ মাছৰ পোনা আছে দানা আছে বা মেডিচিন আছে সব আমি আপলোড কৰো আৰু যিখিনি ইনফ্লুয়েন্স হৈ আছে সোশ্যাল মিডিয়াৰ পৰা সেইখিনি আমি মানে ভাল পাইছো এনে সোশ্যাল মিডিয়াত আপোনালোকে প্ৰায়ভাগ বস্তু আপলোড কৰে নেকি হয় মানে আমাৰ যি প্ৰডাক্টছ আছে আমি সব আপলোড কৰো হয় আৰু বিশেষকৈ মাছৰ পোনা আৰু মাছৰ খাদ্য এইবিলাকো আপোনালোকে আপলোড কৰে মাছৰ পোনা মাছৰ দানা বা মেডিচিন হয় মেডিচিন এনে সহাৰি কেনেকুৱা পাইছে বাৰু আমি ভালে হেৰি পাইছো ৰেসপন্সটো ভালে পাইছো তেওঁলোকে কন্টাক্ট নাম্বাৰ আমাৰ দিয়া আছে তেওঁলোকে আমাক ফোন কৰে বা অৰ্ডাৰ দিয়ে এনেদৰে আপোনালোকৰ ব্যৱসায়টো সম্প্ৰসাৰণ হৈছে আৰু হয় এনে বিশেষকৈ আমাৰ কোনটো অঞ্চলৰ পৰা বেছিকৈ আপোনালোকৰ সহাৰি পাইছে বাৰু আমি শিৱসাগৰৰ পৰা বেছি হেৰি পাইছো হয় অল আসাম পৰা মানে যিমান আছে অল আসাম আমি হেৰি পাইছে আৰু গোটেই অসম জুৰি আপোনালোকে সহাৰিটো পাইছে আৰু মীন পালন জনপ্ৰিয় কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা আন এজন ইউটিউবাৰ বিষ্ণু ডেকা নামৰ মীন পালকজনে তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয় আমি গম পাইছো যে আপুনি নীল বিপ্লৱ হয় ফিচাৰী ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী হয় এই কোম্পানীটোৰ আপুনি অধ্যক্ষ হিচাপত আছে হয় 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 এই কোম্পানীৰ জৰিয়তে আপোনালোকে কেনেদৰে মানে আমাৰ এই জাগিৰোড অঞ্চলত সঁচা অৰ্থত নীল বিপ্লৱ কৰিব বিচাৰে হয় স্যাৰ আমি যেতিয়া আমাৰ নীল বিপ্লৱ নামৰ এফপিচিটো গঠন কৰিবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ
তেতিয়াই আমাৰ লক্ষ্য আৰু উদ্দেশ্য আমি স্থিৰ কৰি লৈছিলোঁ যাতে আমাৰ থলুৱা যিসকল মীন পালক আছে তেওঁলোকক আগুৱাই লৈ যোৱাৰ এটা আপ্ৰাণ চেষ্টা আমাৰ মাজত সদায় আছে আৰু আমি এই থলুৱা মীন পালকসকলক কম খৰচত তেওঁলোকে কেনেকৈ অধিক লাভৱান হ'ব পাৰিব তাৰ কাৰণে আমি তেওঁলোকক দিহা পৰামৰ্শ দি অনাগত দিনবিলাকত আগুৱাই যোৱাৰ এটা প্ৰয়াস ৰাখিছোঁ আৰু এই লক্ষ্যৰে আমি কাম কৰি যোৱাৰ মানসিকতা সদায় পুহি ৰাখিছোঁ হয় হয় এনে কিমানমান ধৰক মানে সদস্য আপোনালোকৰ অন্তৰ্ভুক্ত হৈছে বৰ্তমানলৈ সদস্য বৰ্তমানলৈ আমাৰ 500ৰো অধিক হৈ গৈছে আৰু আহি থকা দিনবিলাকত আৰু সদস্য আমি যোগ কৰি যাম হয় এনে তেওঁলোকে কেনেকুৱা ধৰণৰ মীন পালনৰ লগত জড়িত আছে বিশেষকৈ আমাৰ মৰিগাঁও জিলাৰ জাগিৰোডৰ সমীপৰ যিখিনি মীন পালক আছে তেওঁলোকে ৰৌ ভকুৱাৰ তুলনাত তেওঁলোকে ৰূপচান্দা কচ মাছৰ প্ৰতি বেছিকৈ আকৰ্ষিত হৈছে এই কাৰণে যে চান্দা কচৰ বা অৰ্থাৎ ৰূপচন্দা কচ মাছৰ বাহন ক্ষমতাটো যথেষ্ট বেছি আনহাতে ৰৌ ভকুৱাৰ ক্ষেত্ৰত কি হয় যে সময়টো বেছিকৈ লাগে খৰচ কম হ'লেও সময়টো বেছিকৈ লাগে আনহাতে চান্দা কচৰ ক্ষেত্ৰত সময়টো কম লাগে বাহন ক্ষমতা বেছি গতিকে আমাৰ যিসকল মীন পালক আছে তেওঁলোকে তুলনামূলকভাৱে তেওঁলোকে এটা সম্ভাৱনা দেখা পাইছে যে চান্দা কচ কম সময়ত তেওঁলোকে অধিক লাভৱান হ'ব পাৰে আৰু সেইকাৰণে তেওঁলোকে চান্দা কচৰ প্ৰতি আকৰ্ষিত হৈছে আমি এইখিনি দেখি আহিছোঁ তাৰমানে কচ মাছ যিটো এই কচ মাছটো তেওঁলোকে বিক্ৰীৰ কাৰণে হয়তো আমাৰ চুবুৰীয়া ৰাজ্যবিলাকলৈকে পঠিয়ায় নহয় হয় 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 বিক্ৰীৰ কাৰণে পঠিয়ায় এই ক্ষেত্ৰত তেওঁলোকে কেনেকুৱা ধৰণৰ খাদ্য ব্যৱহাৰ কৰে বাৰু খাদ্যৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ ইয়াতে ফ্লটিং দানা ব্যৱহাৰ কৰা হয় আৰু আমি নিজাকৈও ইউনিবাইট আৰু চাৰ্পিন্স দানা ফাৰ্মাৰসকলক এটা সীমিত খৰচত বা তেওঁলোকে এটা গ্ৰহণযোগ্যতা মানত যাতে তেওঁলোকে পায় তাৰ কাৰণে আমি প্ৰচেষ্টা ৰাখিছোঁ আৰু তেওঁলোকে বহুতেও ফ্লটিং দানাৰ সমান্তৰালভাৱে তেওঁলোকে ছিংকিং দানাও ব্যৱহাৰ কৰে যিটো পানীত ডুবমান দানা কিন্তু পানীত ডুবমান দানাটোৰ ক্ষেত্ৰত কেইবাটাও প্ৰত্যাহ্বানৰ মুখামুখি হ'ব লগা হয় যেনেকৈ এমনিয়াৰ সৃষ্টি হয় দানাখিনি কিমান খাইছে কিমান নাখাইছে সেইটো ফ্লটিং দানাত যেনেকৈ গম পোৱা যায় তাৰ তুলনাত ছিংকিং দানাৰ ক্ষেত্ৰত গম পোৱা নাযায় অৰ্থাৎ মাছে নোখোৱা দানাখিনি বা অতিৰিক্ত দানাখিনি পানীত মাটিৰ তললৈ গৈ পচি পনাই বিষাক্ত গেছ ফৰ্ম হ'ব পাৰে সেইকাৰণে ফ্লটিং দানাৰ ক্ষেত্ৰতেই আমি আমাৰ ফাৰ্মাৰসকল আকৰ্ষিত হৈছে আৰু সেই বিষয়ে আমি পৰামৰ্শও দিছোঁ তেওঁলোকক যে ফ্লটিং দানাৰ প্ৰতি তেওঁলোকে আগ্ৰহী হওক আকৰ্ষিত হওক আৰু তেতিয়াহে তেওঁলোকে লাভৰ পৰিমাণ দুগুণ কৰিব পাৰিব হয় আৰু আমি লক্ষ্য কৰিছোঁ যে আপুনি ব্যক্তিগতভাৱে এটা মানে হয় ছ'চিয়েল মিডিয়াৰ যোগেদিও মীন পালকসকলক আকৰ্ষিত কৰিব বিচাৰিছে কিছুমান কাৰিকৰী পৰামৰ্শ আপুনি আগবঢ়ায় এই ক্ষেত্ৰত আপুনি কি কয় মই বিগত আজি 5-6 বছৰৰ আগৰ পৰাই মোৰ ইউটিউব চেনেল বিষ্ণু ফিছ ফাৰ্মিঙৰ জৰিয়তে যিখিনি বাস্তৱিক জ্ঞান বা যিখিনি কাৰিকৰী জ্ঞান ন্যূনতম জ্ঞানখিনি যিখিনি আমাৰ মীন পালকসকলে পাব লাগে বা তেওঁলোকে জানিব লাগে এইখিনি অতি সহজ সৰল ভাষাত তুলি ধৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ লগতে মোৰ এটা ফেচবুক গ্ৰুপ আছে ফেচবুক পেজ আছে বিষ্ণু ফিছ ফাৰ্মিং নামেৰে সকলোৱে চাৰ্চ কৰিলে পাব আৰু ইয়াত মই সদায় এটা প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ যাতে তেওঁলোকে সহজ সৰল ভাষাত যিখিনি প্ৰেক্টিকেল বা বাস্তৱিক জ্ঞানখিনি যাতে তেওঁলোকে আহৰণ কৰিব পাৰে তাৰ ওপৰত মই বেছিকৈ ফ'কাছটো কৰিছোঁ আৰু আমাৰ মীন পালকসকল উপকৃত হৈছে তেওঁলোকৰ পৰা মই ভাল ফিডবেক পাই আহিছোঁ এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ নিবনুৱা যুৱক যুৱতী তথা মীন উদ্যোগীয়ে প্ৰচেষ্টা হাতত ল'লে ৰাজ্যখন মাছ উৎপাদনত স্বাৱলম্বী হ'ব বুলি আশা কৰিব পাৰি किसान भाइयों गांठ बांध लो बहुत बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में